হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। তেখেতৰ এটা আশ্বাস প্ৰদান কৰিছে যে নিশ্চিত ৰূপত এই ক্ষেত্ৰত আমি যথেষ্ট সহানুভূতি দৃষ্টিভংগীৰে চাম বুলি তেখেতে মোক জনাইছে আৰু আমাৰ ৰাইজৰ কথাখিনি শুনিছে। গতিকে মই ভাবোঁ যে যিহেতু গভীৰভাৱে আগৰ জনপ্ৰতিনিধিসকলে যিটো কাম কৰিব লাগিছিলে সেই কামটো নকৰাৰ কাৰণে আজি জীয়াতু ভুগি আছে সৰ্থেবাৰী অঞ্চলৰ মানুহে। আগন্তুক দিনত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মোক পঠাইছে, গতিকে আগন্তুক দিনত নিশ্চিত ভাৱত মই এইটো কথা নকওঁ যে ছমাহৰ ভিতৰতে উদ্ধাৰ হ'ব পাৰিম, কিন্তু আজিৰ পৰা মানে আমি ষ্টাৰ্টিং পইণ্ট বুলি ভাবিছোঁ যে আজিৰ পৰা আমাৰ এইটো কামৰ কাৰণে আমি এটা মানে ষ্টেপ এটা দিয়া বুলি মই ভাবিছোঁ। আৰু যিহেতু পীযুষ হাজৰিকা ডাঙৰীয়াৰ এইটো ৰেছপন্সটো যিটো পালোঁ, আৰু ইতিমধ্যে বিভাগকো আমি 3.5 কিলোমিটাৰ যিটো বনাইছিলে আমাৰ এই পৰ্চনটোলৈ বটীয়া পৰ্চনটোলৈ, তেতিয়াহ'লে আমাৰ মানে কি পানীৰ যিটো সমস্যাটো সমাধান নহ'বগৈ, এটা পাৰ্ট হয়তো ৰখি যাবগৈ, কিন্তু আমাৰ 60খন গাঁও বচাব পৰাকৈ যিটো সমস্যা সেইটো সমস্যাটো সমাধান কৰিব লাগিলে আমি প্ৰায় 6-7 কিলোমিটাৰ আমাৰ ৱাটাৰ ৰিচোৰ্চৰ এটা মথাউৰি আমি কৰিব লাগিব। আৰু মই ভাবোঁ ইয়াতে ৱাটাৰ ৰিচোৰ্চৰ মথাউৰি কৰাত প্ৰব্লেম নহ'ব, কাৰণ ৰিভাৰ বেডৰ পৰা 50 মিটাৰ কাষত যথেষ্ট মাটি আছে, আৰু যদি তাত যদি পট্টাৰ মাটি আছে সেই সময়ত যদি পট্টাৰ মাটিৰ দ্বাৰা যদি মাটিটো যদি নিদিয়ে তেতিয়া আকৌ নতুন এটা সমস্যা এটা আহিব পাৰে, কিন্তু মই এইটো নাজানো। সেইটো সমস্যা নহয় চাগে। সমস্যাটো ছাৰ লিখি দিছে, যিবিলাক মাটি পাট্টাদাৰ আছে তেওঁলোকে লিখি দিছে অসুবিধা নহয় বুলি। যদি পাট্টাদাৰবিলাকে যদি আমাক তাতে মথাউৰি বনাব দিয়ে তেতিয়াহ'লে নিশ্চিত ৰূপত এই সমস্যাটো, আৰু তেওঁলোকে চাফাৰ হৈ আছে, তেওঁলোকো চাফাৰ হৈ আছে, তেওঁলোকৰ নিশ্চিত তাতে বনাই দিলে তেওঁলোকৰ কাৰণে ভাল হ'ব। গতিকে আজি প্ৰথম খোজ বুলি মই ভাবিছোঁ, গতিকে দেখা যাওক কি হয়।